নিৰ্বাচন আহিছে, প্ৰাৰ্থীও সাজু হৈছে। ঘৰে ঘৰে চোতালে চোতালে সমৰ্থকক লগত লৈ প্ৰাৰ্থী। ন কৌশলেৰে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা। আজি নাওবৈচাৰ পৰাই আৰম্ভ কৰোঁ। হাতত চফৰ শৰাই আৰু গছৰ পুলি। সমৰ্থকক লগত লৈ নাওবৈচা জিলা পৰিষদৰ আদি এলেঙি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী সত্যজিৎ ঠেঙাল ঘূৰিছে ঘৰে ঘৰে। গামোচা বা চেলেং চাদৰ নহয়, ভোটাৰক প্ৰদান কৰিছে একোটা গছ পুলি আৰু বিচাৰিছে ভোট। সেউজীয়া হৈ থাকিবৰ বাবে আমি এটি গছপুলিৰে আপোনাৰ ওচৰত প্ৰদান কৰি আমি আপোনালোকৰ পৰা আশীৰ্বাদ আৰু মৰম বিচাৰি আহিছোঁ। প্ৰকৃতি সুৰক্ষাৰ লগতে জলবায়ু প্ৰদূষণমুক্ত কৰাৰ এয়া প্ৰয়াস প্ৰাৰ্থী সত্যজিৎ ঠেঙালৰ। প্ৰত্যেকখন গাঁৱতে গৈ এটি এটি গছপুলি প্ৰদান কৰি আমাৰ প্ৰকৃতি সুৰক্ষাৰ লগতে আমাৰ জলবায়ুৰ পৰা মুক্ত প্ৰদূষণৰ মুক্ত হ'বৰ বাবে আমি এটি এটি গছপুলি প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজে মোক আঁকোৱালি ল'ব। তেওঁলোকে আশীৰ্বাদ মোক জনাইছে। গহপুৰতো জোৰদাৰ হৈছে নিৰ্বাচনী প্ৰচাৰ। 28টা পঞ্চায়ত, 21খন আঞ্চলিক পঞ্চায়ত আৰু 4খন জিলা পৰিষদত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে বিধায়ক উৎপল বৰাই। সমদল কৰি ৰাইজক সজাগ কৰাৰ পিছত জনসভাত সম্বোধন কৰিলে জনসাধাৰণক। প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ ৰিপুণ বৰাক টাৰ্গেট কৰি কটাক্ষও কৰিলে বিধায়ক উৎপল বৰাই। কংগ্ৰেছ দলৰ গাড়ীখনত যিগৰাকী ড্ৰাইভাৰ আছিল ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ মাজতে গাড়ী বদলাই তৃণমূলৰ গাড়ীত উঠিলে। তৃণমূলৰ গাড়ীৰ পৰা তেওঁ ঘূৰি আহি আকৌ কংগ্ৰেছৰ গাড়ীখনত উঠিবলৈ আহিলে। যিখন গাড়ীৰ ড্ৰাইভাৰ প্ৰতি মাহত বদলি হৈ থাকে, প্ৰতি বছৰত বদলি হৈ থাকে, সেই গাড়ীখনৰ পাৰ্টছ বেয়া হোৱাই নহয়, সেই গাড়ীখন কেতিয়াবা এক্সিডেণ্ট হ'বও পাৰে। 100% গহপুৰৰ ৰিজাল্ট হ'ব। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ সাজু জাগিৰোড সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। আজি জাগিৰোডত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই। নিজ সমষ্টিৰ পঞ্চায়ত প্ৰাৰ্থীসকলক লৈ আশাবাদী মন্ত্ৰীগৰাকী। 4টা জিলা পৰিষদ আৰু 29খন আঞ্চলিক পঞ্চায়তৰ আটাইকেইখনতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। এতিয়া ভোটৰ ব্যৱধান জানিবলৈহে বাকী, মন্তব্য পীযুষ হাজৰিকাৰ। মইতো ভাবোঁ আমাৰ সমষ্টিত যথেষ্ট ভাল হ'ব। আজি আমাৰ সমষ্টিৰ 29টা পঞ্চায়ত লেভেলৰ অফিচ আজি শুভাৰম্ভণি হৈছে বিজেপি দলৰ কাম কৰাৰ কাৰণে, আৰু আজিৰ পৰা আমাৰ সমষ্টিত প্ৰচাৰ তুংগত উঠিব। মই ভাবোঁ যে জিলা পৰিষদতো আমাৰ নিজিকাৰ প্ৰশ্নই নাই। আমি কিমান ভোটত জিকিম, কিমান ভোটৰ ব্যৱধানত জিকিম, তাৰ কাৰণেহে চেষ্টা কৰি আছোঁ। গতিকে জাগিৰোডত মই ভাবোঁ ৰিজাল্ট ভাল হ'ব। 1 নম্বৰ কাজিৰঙা জিলা পৰিষদৰ অন্তৰ্গত বিভিন্ন স্থানত আজি বিজেপি মিত্ৰজোঁটৰ জিলা পৰিষদ, আঞ্চলিক সদস্য আৰু ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ। জনসভাত অংশ লৈ মন্ত্ৰীগৰাকীৰ মন্তব্য, এইবাৰ কংগ্ৰেছ শূন্যতকৈ শূন্য হ'ব। জয়ী হ'ব বিজেপি এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। কাজিৰঙাৰ ZPC প্ৰাৰ্থী হৈছে সীতা পানিকা। যোৱাবাৰো তেওঁ এই ZPCৰ পৰা নিৰ্বাচিত হৈছিল আৰু APৰ প্ৰাৰ্থী হৈছে নিজৰা দত্ত। দুয়োগৰাকীয়ে সবল প্ৰাৰ্থী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। আমি নিশ্চিত যে বিপুল ভোটত AGP আৰু বিজেপি প্ৰাৰ্থীসকলে জয়লাভ কৰিব। ইফালে দুৰ্নীতি স্বজন তোষণ দূৰ কৰিবলৈ ওলাই আহিছে 5 নম্বৰ ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 52 নম্বৰ বাৰহন্তি মণিয়েৰী পাৰাকুচি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাস। ড'ৰ টু ড'ৰ প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থীগৰাকীয়ে। ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক খুজিছে বহুমূলীয়া ভোট। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।